যিহেতু গৰম বহুত বেছি পৰিছে, ইমানেই বেছি পৰিছে যি টি খাবলৈ মন নাযায় ন। সেইটো কাৰণে এইটো কি খাব লৈছোঁ গম পাইছেনে? কনফিউজন নাৰাখোঁ, ডাইৰেক্ট কৈ দিছোঁ, এয়া দহি বৰা। চাওকচোন ইমান ছফ্ট হৈছে, দেখিছে? দহি বৰা খালে বৰ ঠাণ্ডা লাগি যায় যে। গুড মৰ্ণিং, আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই আৰু সকলোৰেনো ভাল কেনেকৈ হ'ব ন, যিডাল গৰম পৰিছে। এতিয়া 7:25 হৈছে, মই চাকি জ্বলাই আহিলোঁ। ওম চাই ৰাম। যোৱাকালি ৰাতিৰ পৰা যে আমাৰ এটা ফেজ নায়েই, আমাৰ ৰুমৰ AC চলাবই পৰা নাই। আমাৰ আয়ে মানুহ উঠি গ'ল, হয়নে মা? উঠি গ'ল, তাই মই আজি অকলে শুইছোঁ। দেউতাক গৈ টিভি ৰুমত হৈছে, সেইটো ফেজ আছে, AC চলি আছে। মই আকৌ বেলেগৰ বিচনাত শুবলৈ ভাল নাপাওঁ মানে, যিমানে যি নহওক মোৰ। কি হ'ব এনেকুৱা গৰমত? ঠাণ্ডা দিনত একদম কাপোৰ মেৰিয়াই শুই থাকিব পাৰি, গৰম দিনত আপুনি শুব পাৰিব, আকৌ উঠি আহিব লাগিব, হয়নে? উঠিলে আমাক কলিজা। গুড মৰ্ণিং মা। গুড মৰ্ণিং। মৰ্ণিং কোৱা মা। হেভ এ নাইচ ডে। লাজ কৰে দেই, আজিকালি অলপ লাজ কৰে। দেউতাকক নাই দেখা যে চাবলৈ আহিলে। ব'লা যোৱা, চোৱাগে দেউতা সেই তাত আছে, যোৱা যোৱা, দেউতা তাত আছে। সেইফালে এচিটো মুখখন মেল খাই থাকিলে, দেখিছেনে? কাৰেণ্ট নাই, কালি ৰাতিৰ পৰা আমাৰ এটা ফেজ নাই মানে, এতিয়ালৈকে অহা নাই। এতিয়া টাইম হৈ গ'ল 8:30। কেইটা বাজিলে? 8:30 বাজিলে। হে, মেগী খাবলৈ ক'লে একদম মানে পুৰা টপাটপ খাব, বাকী খানা খাব নাজানে। বাকী খানা খাবলৈ হ'লে নাখাওঁ মাখাওঁ, মেগী বুলি ক'লে টপককে খাব একদম। কি বনাবি এতিয়া? মচুৰ দালি পকৰি বনাব। এইখিনি মচুৰ দালি তিয়াই থৈছে, এইফালে পিঁয়াজ গুচাইছে। মচুৰ দালি পকৰি আৰু কি বনাবি? দৈ দি। হা, দহি পকৰা বনাবি? এইফালে দৈ, পিছত দেখাই আছোঁ কি কৰিব। এইফালে দহি বৰা বনাব, সেইকাৰণে এতিয়া উৰদ দাল তিয়াই থৈছে দেই। যিহেতু গৰম পৰিছে, ভাত খাবলৈ বোলে মন যোৱা নাই, তথাপিও ভাতটোতো খাবই লাগিব। সেইকাৰণে আজি আইটেমটো এইটো বনাব দিছে। এইটো আইটেম কোনে শিকালে তোক? মায়ে? এইটো দহি পকৰাটো জেঠাই শিকাইছে। মচুৰ দালি পকৰিটো বনাবৰ কাৰণে যি কৰা হয় সেইখিনি কৰি লৈছে প্ৰথমতে। এয়া পিঁয়াজ কাটি লৈছে, তাৰপিছত জলকীয়া দিবিনে? নহয়, পকৰি কেইটামান বনাবি আৰিয়ালে এক্সট্ৰাকৈ, তহঁতলৈ দি দিবি। আৰু এইফালে নহৰু দিব, পকৰিটো বনাই ল'ব, তাৰপিছৰখিনি দেখাই আছোঁ। এইফালে পকৰিটো বনাই লোৱা হৈছে। আমাৰ আৰিয়াই পিছে পিঁয়াজ দিলে বেয়া পায় দেই, পিঁয়াজ নাখায়। কাৰি পাত্তা, আদা নহৰু। দহি বৰা খাবলৈ গুড় বিচাৰি আনিছোঁগৈ। এইফালে দৈ পেকেট নাই, টেমাত আনিছোঁ। এয়া দহি বৰা মুঠতে আজি খাবই বোলে গৰমত। মানে কমচে কম চাগে 4-5 মান দিলোঁ নেকি। দৈ পালে গুড় নাপাওঁ, গুড় পালে দৈ নাপাওঁ। 3টা পেকেট বিচাৰিছিলোঁ, নাপালোৱে। মানে ইয়াত দুটাকে লৈ আহিছোঁ আৰু খাই হেৰিব আজি। এইফালে চিপছ উঠাই আনিছে, 10 টকীয়া চিপছবোৰো দিওঁ, নাই। দোকানীবোৰো কমটি টেঙৰ নহয়, সৰু পেকেটবোৰ নাৰাখেই, ডাঙৰবোৰহে ৰাখে। গম পায় নহয়, ল'ৰা ছোৱালী আহিলে অত্যাচাৰ কৰিবই, মাকৰ ওপৰত ল'বই। আইচক্ৰীম একদম ঠাককৈ ভৰাইছে দোকানত এতিয়া।
দিয়া এটা ল'ৰা আহিছে বাপেকক কৈছে আইচক্ৰীম খাম বাপেকে কৈছে এই আইচক্ৰীম নিদিওঁ একদম চিপছৰ 60 টকীয়া টেমা এটা যে পায় সেইটো উঠাই লৈ গৈছে সৰু হৈ থাকোঁতে আৰু ৰজা আৰু যি মন যায় একদম আৰু কান্দি দিলেই পোৱা যায় পিছত পাব নেকি দুমাৰমান লগাই দিলে ঠিক লাগি যাব এয়া দহি বৰা বনাই আছে এয়া বনাই লৈ পেলাই আপুনি যে পিচি থৈছে তিয়াই থৈছিলে উৰদ দালখিনি পিচিলে পিছাৰ পিছত এয়া বনাই হ'ল বনাই লৈ এনেকৈ পানীত তিয়াই থৈ দিব লাগে ঠাণ্ডা পানীত এইটো হৈছে দৈ পকৰা দেই বস্তুটো কেনেকৈ বনালে মই দেখাব নোৱাৰিলোঁ কি দিলি পকৰীটো বনালি তাৰপিছত শুকান জলকীয়া সৰিয়হ নৰসিংহ পাত নহৰু আদা কাৰি পাত্তা কাশ্মীৰ মিৰ্চি তেলত দিলি হালধি হালকা তেলত দিলি মালটো ভাজি পেলাই দৈখিনি ঢালি দিওঁ ঢালি পেলাই পকৰীখিনি দি দিলে হৈ গ'ল মিলাব লাগিব না মালটো দৈ হেৰি কৰিব লাগিব তাৰপিছত আপুনি হেৰি পকৰী পেলাই দিলে হ'ল সেয়াই আৰু এইফালে দহি বৰা বনাই আছে দেই বনাই লৈ এইভাগে তিয়াই দিলে হৈ যায় পিছবেলালে খাব পাৰিম আৰু দৈৰ লগত এয়া দহি বৰা এয়া এইটো কি হয় এইটো চাটনি এইটো তেতেলী আৰু গুড় মিক্স দেই সপ্তাহ মিঠাই গৰমত দহি বৰা খাব আৰু মজা বহুত বেছি চফ্ট মানে গম পাইছেনে আমি ডাঙৰবোৰ গৰমত মৰিছোঁ এইফালে গৰম নালাগে গোটেই কপালত গুটি উঠি গৈছেও এচি চলাই দিলেও ৰুমত সোমাই নাথাকে অকল খেলি থাকিব লাগে খেলি 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 গোটেই ঘামি শেষ মানে এফালে উৎসৱ গৰম এফালে নিউজবোৰ মানুহৰ মৰণবোৰ যে কেনেকৈ থাকে ন চাগে বহুত বেছি বেয়া লাগিছে ভাই কেনেকুৱা যে এই বছৰটো বোলে এনেকুৱাই জানে এইবাৰ মংগল ৰজা যে সেইটো কাৰণে বোলে এইবোৰ মৰা কটা দুৰ্ঘটনা বহুত হ'ব বুলিয়ে লিখা আছে সঁচাকৈ ইমান সাৱধানে মানুহবোৰ থাকে ন তাৰপিছত ক'ত কেনেকৈ মৰিব লগা হয় এটা পৰিয়ালৰ 5টা মানুহ ল'ৰা ছোৱালী 3টা ছোৱালী এজনী ল'ৰা 2টা আৰু মাক বাপেক বৰ বেয়া লাগিছে মানে এজন যেনে তেনে ফ্লাইটৰ পৰা জঁপিয়াই বাচিলে আৰু এইফালে কলেজৰ এইবোৰ ডক্টৰবোৰ ভাতৰ থালি ভাগি থাকিলে ভাত খাবলৈই নাপালে বেছি দুখ লাগিছে মানে আৰু কি শুনিবলৈ পাম নাজানো আৰু সেইজন এজনে যি বাচিছে তেওঁ মৰণ নাছিলে কাৰণে চবচোন ফ্লাইটৰ পৰা পৰি ডাইৰেক্ট ডেড বডি জ্বলি গৈছে মানে ক'ব নোৱাৰি ন ৰাতিপুৱা ওলাই যোৱা মানুহজন পিছবেলালৈ ঘৰ আহি পাবহি নাপায় শুই থাকোঁতে ৰাতিপুৱা দেখিবলৈ পাওঁ নে নাপাওঁ মৰণবোৰ যে কেনেকুৱা হয়নে মৰণবোৰ জনা হ'লে মানুহবোৰ কি হ'লহেঁতেন বাৰু তেতিয়া মানুহৰ বেছি দুখ হ'লহেঁতেন ন এনেকেই ভাল মুঠতে ভালকৈ থাকিব আৰু দেই গৰম যিহে পৰিছে নিজৰ ল'ৰা ছোৱালীবোৰক ভালকৈ ৰাখিব আমাৰ ছোৱালীক ভালকৈ থাক বুলি ক'লেও নাথাকে একদম গৰমতহে ভাল পায় এইজনী গৰমতে ভাল পায়ো ঠিক আছে আজিলৈ ৰাখিছোঁ আৰু এনেকুৱা লাগিছে খাবলৈহে যেন জীয়াই আছোঁ একদম মানে মগজলৈ একো নহা হৈছে আৰু একো ভাল নলগা হৈছে মন চনবোৰ সদায় কোৱাতে কওঁ ভগৱানে সকলোৱে মংগল কৰক আৰু যিসকল মৰিছে তেওঁলোকৰ আত্মাই সদ্গতি পাওক সেই বুলিয়ে ক'ব পাৰোঁ তাৰ বাদে একো ক'বলৈ ভাষাও নাই আৰু মৰণবোৰ যে কেনেকুৱা ঠিক আছে গুড নাইট